আমি সকলোবিলাক মৃত্যুমুখী, কেৱল পৰীক্ষিত মৃত্যুমুখী নহয়। শনি, ৰবি, সোম, মঙল, বুধ, বৃহস্পতি, শুক্ৰ এই 7 দিনৰ ভিতৰত সময়ৰ তক্ষকৰ দংশনত আমি চববিলাক যাব লাগিব এইখন জগতে, কেৱল পৰীক্ষিত নহয়। গতিকে সেই পৰীক্ষিতে 7 দিনৰ ভিতৰত যিজন পৰীক্ষিতে আহি কৈছে যে মই মৰিলোঁ, মোৰ কি হ'ব এতিয়া, সেই পৰীক্ষিতে দ্বাদশ স্কন্ধত কি বুলি কৈছে যে হে গুৰুদেৱ মই তৰিলোঁ। তাৰমানে ভাগৱত মৰিলোৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয়? তৰিলোত শেষ হয়। সেইকাৰণে মনুষ্য জীৱনত যিসকল ব্যক্তিয়ে মৰিলোঁ বুলি ভাবে তেওঁ ভাগৱত শুনক, তেওঁ নিজে ক'ব এদিন যে মই তৰিলোঁ, ভাগৱতে মোক তৰালে। অৰ্থাৎ মানৱ জীৱনৰ শ্ৰেষ্ঠ তৰণী যাৰ নাম ভাগৱত, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সমস্ত শাস্ত্ৰৰ ভিতৰতে ই সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ। যস্মিন শাস্ত্ৰে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতে শ্ৰুতব্যম নৈব তৎশাস্ত্ৰং যদি স্বয়ং ব্ৰহ্মাৱদেৱ। সেইকাৰণে ভাগৱত শুনাৰ কথা কৈছে, কাৰণ ভাগৱতে আপোনাক সেই অৱস্থাটোলৈকে লৈ যাব পাৰে য'ত আপুনি তৰিব পাৰে। মহাৰাজ পৰীক্ষিতে সমস্ত ঋষিসকলক সোধা প্ৰশ্নৰ উত্তৰত ঋষিসকলে কৈছে যে তুমি আমুক কৰা, তামুক কৰা, চব ৰাস্তা দিছে। এতিয়া পৰীক্ষিতে সুধিছে যে এইবিলাক কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হ'বনে নাই? বোলে নাই, নহয়। ঋষিৰ শ্ৰীমুখে ওলোৱা বাণী আজিলৈকে কেতিয়াও নস্যাৎ হোৱা নাই। হে মহাৰাজ, তোমাৰ শৰীৰতো ঋষি খাপ সৰ্বদা প্ৰতিফলিত হ'বই। বোলে তক্ষকৰ বিষ যন্ত্ৰণাত ছটফটাই মৰিব লাগিব, বিষ যন্ত্ৰণাৰ পৰা মুক্ত হোৱাৰ কিবা উপায় আছেনে নাই? নাই। তক্ষকে দংখিলে বিষ যন্ত্ৰণা পাবই। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে নাই, তক্ষক আহিলেতো তুমি দেখিবাই। কিন্তু একেখিনি প্ৰশ্ন যেতিয়া সুখদেৱে সুধিলে, সুখদেৱৰ তাতে যেতিয়া সোধা হ'ল, ইয়াৰ উত্তৰ কিন্তু সুখদেৱে বেলেগ ধৰণে দিছে। বোলে ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? বোলে শ্ৰৱণ কীৰ্তন কৰা। বাহ, কেনেকে? বোলে এইটো কলিকাল, হৰে নাম হৈব কেৱলম কলো নাস্তিব্য গতিৰন্যথা। কলিকালত হৰিনাম ব্যতিৰেক আৰু অন্য গতি নাই, যুগ ধৰ্ম। গতিকে ইয়াত তুমি হৰিনামেই শ্ৰৱণ কীৰ্তন কৰিব লাগিব। বোলে ঋষি খাপ ব্যৰ্থ হ'বনে নাই? বোলে নহয়। তক্ষকৰ বিষ যন্ত্ৰণৰ পৰা মুক্ত হ'ম নে নহ'ম? বোলে যদি তোমাক দংশন কৰে তেতিয়াহ'লে মুক্ত নোহোৱা, কিন্তু তোমাৰ শৰীৰটোক যদি কেৱল দংশন কৰে তেতিয়াতো তুমি নোপোৱা। তক্ষকডাল নেদেখাকে মৰিব পৰা যাবনে নাই? বোলে যদি তোমাক দংশন কৰে তুমি দেখিবা, তোমাৰ শৰীৰটোক যদি দংশন কৰে, তাৰ আগে যদি তোমাৰ শৰীৰৰ পৰা তুমি তোমাক পৃথক কৰিব পাৰা, তেতিয়াহ'লে তক্ষকডাল দেখাৰ প্ৰশ্নই নাই। তাৰমানে গুৰুদেৱ মই বেলেগ আৰু মোৰ শৰীৰটো বেলেগ নেকি? এৰা, তুমি বেলেগ, তোমাৰ শৰীৰটো বেলেগ। শুনি লওক প্ৰভুসকল, আপোনালোক বেলেগ, আপোনালোকৰ শৰীৰটো বেলেগ। আপোনালোকৰ প্ৰত্যেকজনের এটা নাম আছে। এতিয়া মই সুধি গ'লে একমূৰৰ পৰা আপোনালোকে নিজৰ নামবিলাক ক'ব, পৰিচয়টো দিয়ক বুলি ক'লে নিজৰ নামটো ক'ব। বিষয়ী দৃষ্টিতহে আপোনাক পৰিচয় সুধিলে আপুনি নাম ঠিকনা ক'ব, কিন্তু যদি আধ্যাত্মিক দৃষ্টিৰে কোনোবাই আপোনাক পৰিচয় সোধে তেতিয়াহ'লে এটাই নাম হ'ব চবৰে, সেইটো হ'ল মোৰ নাম আত্মা। চবৰে, হৰি, যদু, মধু, জগদীশ সকলোৰে নাম এটাই, সেইটো হ'ল আত্মা। তাৰমানে কি? এই শৰীৰটো অবস্তু, কিন্তু ইয়াৰ ভিতৰত থকা যিটো আত্মা শক্তি সেইটো বস্তু। কিন্তু জাগতিক জগতৰ মায়াৰ এনেকুৱা প্ৰচণ্ড প্ৰভাৱ যে সেই প্ৰভাৱৰ ফলত এই বস্তুটোক ঢাকি অবস্তুটোকে বস্তু বুলি দেখুওৱা হৈছে। এইটোকে মায়া বুলি কয়। অবস্তুক দেখাও অন্ত বস্তুক আবৰি, এহিতো মোহৰ মায়া জানানি কৰি। এইটোৱেই মোৰ মায়া, ভগৱানে কৈছে। আজি আমি আচলতে ভগৱানক এইকাৰণে একান্ত চিত্তে বুজিব পৰা নাই যে আমি অবস্তুটোকে বস্তু বুলি ভাবি আছো আৰু বস্তুটোকে আমি অবস্তু বুলি ভাবি আছো।
আমি কেৱল শৰীৰৰ সুখ সমৃদ্ধিৰ কাৰণে লাগি আছোঁ, আত্মাৰ সুখ সমৃদ্ধিৰ কাৰণে আজিলৈকে ভবাই নাই। কেৱল শৰীৰৰ সাধনৰ নিমিত্তে আমিবিলাকে যি কৰিব লাগে তাকে কৰিবৰ কাৰণে বাধ্য হৈ আছোঁ, কিন্তু আত্মাৰো যে কৰিব লগা কিবা এটা আছে, আত্মতুষ্টিৰ কাৰণে যে কিবা এটা কৰিবলগীয়া আছে, সেইটো আমি নাভাবোঁ। ভালকৈ কোনোবাই খোৱালে বা আত্মতুষ্টি হৈ গ'ল, প্ৰভু কল সেয়া আত্মতুষ্টি হোৱা নাই, সেয়া আপোনাৰ ইন্দ্ৰিয় তুষ্টি হৈছে, শৰীৰ তুষ্টি হৈছে, মনৰ তুষ্টি হৈছে, আত্মৰ তুষ্টি হয়। আত্মতুষ্টি আজি হৈ আছে আপোনালোকৰ। কৃষ্ণ কথা যিমানে শুনিছে সিমানে আত্মতুষ্টি হৈছে আজি। বঢ়িয়া। কাৰণ মই কোন ভিতৰত যে বহি আছোঁ, তেওঁৰ অস্তিত্বক তেওঁ অন্বেষণত সৰ্বদা লাগি আছে, আপোনাৰ ভিতৰত উমগুমাই আছে। একোৰা প্ৰচণ্ড জুই তাক ঢাকি ৰখা হৈছে। যিদিনাখন সি উন্মুক্ত হৈ যাব সিদিনাখন সকলো দহি শেষ কৰি দিব। হে বাপসকল, আপোনাৰ অস্তিত্ব ইমান ধুনীয়া যে আপোনাতকৈ সুন্দৰ জীৱন বহুতে ধৰিব পৰা নাই। কেলে যে আপোনাৰ এই জীৱনটোতে আপুনি হৰি ভজিব পাৰে, গুৰু মানিব পাৰে, কৃষ্ণৰ সেৱাত নিমগ্ন হ'ব পাৰে, সমগ্ৰ প্ৰকৃতি প্ৰদত্ত সমস্ত বস্তুকে আপুনি লালন পালন কৰিব পাৰে, কৰুণা কৰিব পাৰে, দয়া কৰিব পাৰে। ইয়াতকৈ আৰু ভাগ্য কি লাগে? সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতক কৈছে যে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনীন্দ্ৰ মহন্তে তেওঁক কৈছে, আৰু তেওঁ শুনিছে। যেই ভাগৱত কথা শুকদেৱে ক'বলৈ প্ৰাৰম্ভ কৰিব আৰু হেন সময়তে ইন্দ্ৰাদি দেৱতাসকলে কুম্ভত অমৃত লৈ পেলাই সেই স্থানত উপস্থিত হৈছে। গুৰুদেৱ প্ৰণাম। কোন তোমালোক? বোলে আমি ইন্দ্ৰ, মই অমুক। কিয় আহিছা? বোলে এয়া আমি অমৃত লৈ আহিছোঁ স্বৰ্গৰ পৰা। কেলে? বোলে এই পৰীক্ষিতৰ নিচিনা এগৰাকী প্ৰজাবৎসল ৰজাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব হেন জানি আমি এই অমৃত লৈ আহিলোঁ। হে গুৰুদেৱ, আমি এতিয়া পৰীক্ষিতক অমৃত পান কৰাম, যাতে পৰীক্ষিতক তক্ষকে দংশন কৰিলেও তেওঁৰ মৃত্যু নহয়। খুৱাই দিয়া আকৌ আনিছে যদি। বোলে তাতে কিন্তু এটা চুক্তি আছে, কাৰণ দেৱতাসকল সদায় চুক্তিবদ্ধ, তেওঁলোকক চুক্তি লাগিব। কি চুক্তি? যে যি ভাগৱত অমৃত তুমি পৰীক্ষিতক পান কৰাবলৈ লৈছা, সেই অমৃত কিন্তু পৰীক্ষিতক পান কৰাব নোৱাৰিবা, আমাক দেৱতাসকলক পান কৰাবলৈ। শুকদেৱে কৈছে, আৰে হে ইন্দ্ৰ, তোমাৰ জীৱনত ভাগৱত শুনাৰ কাৰণে যোগ্যতা তুমি আছেনে নাই তুমি বিচাৰ কৰি লোৱা, সেইটো মই বিচাৰ কৰিব লাগিব। কিন্তু মোৰ সন্মুখত যিজন বহিছে তেওঁ ভাগৱত শুনাৰ পাত্ৰ, যোগ্যতা আছে, সেইকাৰণে মই তেওঁকে ক'ম। তোমালোকৰ অমৃত দিলেও দিবা, নিদিলেও নাই, যি কৰা তাকে কৰা, মই ভাগৱত অমৃত কেৱল পৰীক্ষিতকে দিম। প্ৰভুসকল, পৰীক্ষিত ভাগৱত শুনাৰ যোগ্যপ্ৰাপ্ত। ভাগৱতত লিখিছে, নামঘোষাটো মাধৱপুৰুষে লিখিছে, তোমাতো কহিব সেহি শাস্ত্ৰ, তুমি আকৌ শুনি বাৰ পাত্ৰ, মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। তুমি মহাপুৰুষৰ সেৱক, সেইকাৰণে হে পৰীক্ষিত, তুমি এই ভাগৱত শাস্ত্ৰ শুনাৰ পাত্ৰতা আছে, তোমাৰ যোগ্যতা আছে। পাত্ৰ মানে ইয়াত যোগ্যতা বুজাইছে। গতিকে এতিয়া যিসকলে ভাগৱত শুনিবৰ কাৰণে ইয়াত বহিছে তেওঁলোকে নিজৰ নিজৰ পাত্ৰতাটো নিজে নিজে নিৰূপণ কৰি ল'ব। সেইটো নিয়ম। কোনেও কাৰো পাত্ৰতা নেদেখুৱায়। মই ক'ব নোৱাৰোঁ যে এখেতৰ পাত্ৰতা নাই বা এখেতৰ পাত্ৰতা আছে, কিন্তু পাত্ৰতাটো মই নিজেই বিচাৰ কৰি ল'ব লাগিব, মই পাত্ৰ হয় নে নহয়। ভাগৱত শুনিব পৰাৰ যোগ্যতা মই অৰ্জন কৰিছোঁ নে নাই, মহাপুৰুষৰ সেৱক মই হ'ব পাৰিছোঁ নে নাই। এগৰাকী ঋষিয়ে ভাৰতবৰ্ষত ঋষি আছিলে, বেছি দিনৰ কথা নহয়, ছত্ৰপতি শিৱাজী মহাৰাজৰ গুৰু স্বামী ৰাম সুখদাস। স্বামী ৰাম সুখদাসে এদিন ভিক্ষা কৰিবলৈ এগৰাকী মানুহৰ ঘৰলৈ আহিলে। ভূ ভৱতী ভিক্ষাং দেহি এনেকৈ ক'লে। এগৰাকী মহিলাই ততাতয়াকৈ ওলাই আহি দেখিলে যে পৰম প্ৰসিদ্ধ ঋষি স্বামী ৰাম সুখদাসজী আহিছে। আসন ভাষণ দি বহিব দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে। গুৰুদেৱ, কি সেৱা কৰিব পাৰোঁ? বোলে মোৰ ভোক লাগিছে, মোক কিবা খাবলৈ দিয়া। তেওঁ সুন্দৰ অন্ন ব্যঞ্জন লৈ আহিলে আৰু তেওঁ কমণ্ডলুটো আগবঢ়াই দিলে। কমণ্ডলুটোৰ ওপৰত থকা যিটো পাত্ৰ বাতি,
তাতে যিখিনি ধৰে সেইখিনিয়ে তেওঁ এদিনত খায়। 3 ঘৰ মানুহৰ তাতে যাব, 3 ঘৰ মানুহ তাতে যদি ভিক্ষা নাপায় সেইদিনাখন নাখায়। ইমান সংযমী পুৰুষ। আইগৰাকীয়ে দিয়া অন্নখিনি তেওঁ কমণ্ডলু পাত্ৰটোত লৈ পৰম তৃপ্তিৰে ভোজন কৰিলে। মহিলাগৰাকীয়ে ক'লে যে হে স্বামী, হে মহাৰাজ, তুমি আহিছা যেতিয়া অলপমান কৃষ্ণ কথা এই অভাজনক কৈ যোৱা। বোলে আজি নকওঁ, কেতিয়াবা আহিলে ক'ম। গুচি গ'ল। বহুদিনৰ পিছত আকৌ এদিন আহিলে, ভূ ভৱতী ভিক্ষাং দেহি। মাত শুনাৰ লগে লগে তেওঁ বুজি পালে যে স্বামীজী আহিছে। তেওঁ তৎক্ষণাত ওলাই আহিলে, আসন মুখন দিলে, পাদ্য অৰ্ঘ্যে পূজা কৰিলে, গন্ধে ধূপে সাদৰিলে। ক'লে গুৰুদেৱ, আজি মই কৃষ্ণ কথা তোমাৰ শ্ৰীমুখৰ পৰা শুনিব সৌভাগ্য হ'বনে? বোলে আগতে খাবলৈ দিয়া। অন্ন ব্যঞ্জন লৈ আহিলে, কমণ্ডলুটো আগবঢ়াই দিলে। আজি কিন্তু তেওঁ কমণ্ডলুটোত অন্ন দিবৰ কাৰণে আইগৰাকী প্ৰস্তুত নহয়। কৈছে হে স্বামী, তোমাৰ কমণ্ডলু পাত্ৰটো বহুত লেতেৰা হৈ আছে, সেইটো পখালি লোৱা, নহ'লে মোকে দিয়ক, মই পখালি দিওঁ। বোলে একো নহয়, দি দিলে হ'ল, মই খাম। বোলে নাই নাই, বহুত লেতেৰা, কিবা কিবি পৰি আছে এইবোৰ। একো নহয়, মইহে খাম, দি দিয়া। তেওঁ নেৰে, আইগৰাকী নিদিয়ে। কিয় নিদিয়া তুমি মোক ইয়াতে? বোলে চাওক গুৰুদেৱ, মই বৰ কষ্টকে এইখিনি বনাইছোঁ তোমাৰ কাৰণে, গতিকে এইটো লেতেৰা পাত্ৰত দিয়াৰ লগে লগে মই ইমান কষ্টৰে বনোৱা অন্নখিনি তৎমুহূৰ্তত লেতেৰা হৈ যাব। ধন্য। তুমি যে মোক কৈ আছা কৃষ্ণ কথা ক'ব লাগে, কৃষ্ণ কথা ক'ব লাগে, ময়ো মোৰ জীৱনজোৰা সাধনেৰে কৃষ্ণ কথা অৰ্জন কৰিছোঁ। এতিয়া তুমি পাত্ৰটো ঠিকে আছানে নাই এইবোৰ ল'বৰ কাৰণে মই কেনেকৈ জানিম? মোৰ পাত্ৰটো, কমণ্ডলুৰ পাত্ৰটো বাহ্যিক দৃষ্টিৰে তুমি দেখিছা। এতিয়া তোমাৰ যিটো পাত্ৰ, য'ত কৃষ্ণ কথা মই এতিয়া থওঁ, সেই পাত্ৰটো কিমান শুদ্ধ, তুমি ইয়াৰ পাত্ৰ হৈছানে নাই, এইটো মই কেনেকৈ জানিম? সিদ্ধান্তটো তুমি দিব লাগিব না মোক এতিয়া। সেইকাৰণে প্ৰভুসকল, আজিকালি দেখা যায় যে দেখাক দেখি আমি ধৰ্ম কৰোঁ, ভাগৱত পাঠ পাতোঁ, কিন্তু আমি সেই ভাগৱত শুনিবৰ কাৰণে নিজক প্ৰথমতে পাত্ৰতা কৰি তোলো নে নুতোলো, এইটো কিন্তু বহুত ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত। যদি কোনোবা এখন গয়া ৰাইজে বা কোনোবা এটা অনুষ্ঠানে যদি ভাগৱতৰ আয়োজন কৰে, প্ৰথমতে তেওঁ যিটো অঞ্চলত ভাগৱত পাঠৰ আয়োজন কৰিব, সেই অঞ্চলৰ ব্যক্তিসমূহে নিজক ভাগৱত শুনাৰ কাৰণে প্ৰথমে পাত্ৰ কৰি লোৱাৰ প্ৰয়োজন আছে। তাৰপিছতহে এই অনুষ্ঠানটোৰ আয়োজন কৰিব লাগে। সেইটো বহুত ডাঙৰ কথা। নহ'লে সি অনৰ্থক হ'ব। অপাত্ৰত পৰাৰ লগে লগে সেই যেনেকৈ কমণ্ডলুটো লেতেৰা হৈ আছিলে, তাত শুদ্ধ অন্ন দিলেও সি লগে লগে অশুদ্ধ হৈ যাব। গতিকে মহাপুৰুষৰ সেৱক নোহোৱাকৈ, একান্ত চিত্তে নিজকে যোগ্য পাত্ৰ হিচাপে অনুশোচনা নকৰালৈকে ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলেই যেনিবা তাৰ পৰা তেওঁৰ কি উপকাৰ হ'ব সেইটো তেওঁ নিজেহে জানিব। সেইকাৰণে গুৰুদেৱ শুকে পৰীক্ষিতৰ পাত্ৰতাটো জুখি চাইছিল, দেৱতাসকলকো নস্যাৎ কৰিছিল যে ইন্দ্ৰাদি দেৱতাসকলে যি শাস্ত্ৰ শুনাৰ যোগ্যতা অৰ্জন কৰা নাই, সেই যোগ্যতা কিন্তু এগৰাকী পৃথিৱীৰ লোক, এগৰাকী ৰজা হৈও মহাৰাজ পৰীক্ষিতে কিন্তু সেই যোগ্যতা অৰ্জন কৰিছিলে। আৰু সেই যোগ্যতাৰ ভিত্তিত পৰীক্ষিতে আজি শুকদেৱক কৈছে যে তুমি মোক আৰু বেলেগ কথা ক'ব নালাগে। কৃষ্ণ পুৰুষে পৃথিৱীত জন্মগ্ৰহণ কৰি আবিৰ্ভাৱ লৈ দৈৱকী নন্দন কৃষ্ণ হিচাপে কি কি কৰ্ম সাধন কৰিলে, এই কথা মোৰ জানিবলৈ মন গৈছে। বাপসকল, কৃষ্ণৰ জন্মৰ যি কথা, কৃষ্ণ জন্মৰ যিসমূহ লীলা, এই লীলাসমূহ দশম স্কন্ধত যি ধৰণে বৰ্ণিত হৈ আছে, সেই বৰ্ণিত লীলাসমূহ যদি কোনোবা একান্ত চিত্তে শ্ৰৱণ কৰে, তেওঁৰ জীৱন ধন্য হৈ যায়। হীৰা সংসাৰাম হেন কৃষ্ণ কথা নুশুনিব কোনো নৰে, একে মহা পাপী আত্মঘাতকীত পৰে। এইহেন কৃষ্ণ কথা আত্মঘাতীসকলৰ ব্যতিৰেকে কোনে নুশুনাকে থাকিব? চাব, এইফালেও উল্টাকে পেচ এটা দিছে, সেইফালেও উল্টাকে পেচ এটা দি থৈ দিছে।
আপুনি যদি নিজকে যোগ্য, মইতো যোগ্যই হোৱা নাই, তেতিয়াহ'লে মইনো কিয় শুনো কৃষ্ণ কথা? যাওক, মই যোগ্যতাই হোৱা নাই, মই নুশুনো। তেতিয়াহ'লে আপুনি আত্মঘাতী, সেইকাৰণে কৃষ্ণ কথা শুনিবলৈ নাযায়। এইবাৰ আকৌ এইটো দি থৈ দিছে। গতিকে আপুনি আত্মঘাতী নহয়, আপুনি মনুষ্য জন্ম জীৱন যাপন কৰিছে। সমস্ত ইতৰ প্ৰাণীবিলাকৰ ভিতৰত আপোনাৰ জন্ম শ্ৰেষ্ঠ জন্ম। এই জন্মৰ শ্ৰেষ্ঠত্বক প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি কৃষ্ণ কথা শুনিবই লাগিব জীৱনত। কৃষ্ণ কথা শুনাৰ যোগ্য পাত্ৰ হিচাপে আপুনি নিজক কৰিবই লাগিব, প্ৰস্তুত কৰিবই লাগিব। যদি যোগ্য পাত্ৰ কৰি তোলাৰ কাৰণে প্ৰয়াস জাৰি ৰাখিছে, সেই প্ৰয়াসত ভগৱন্ত যদি আপোনাৰ প্ৰতি কৃপাশীল হৈ যায়, তেতিয়াহ'লে আপুনিতো ভাগ্যৱানেই হৈ গ'ল। সেইকাৰণে পৰীক্ষিতৰ অকাল মৃত্যুটোক কোনো মৃত্যুৰ দোষ হিচাপেই ধৰা নাই প্ৰভু। পৰীক্ষিতৰ মৃত্যুক জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত কৰা হৈছে। যদি পৰীক্ষিতৰ মৃত্যু নহ'লহেঁতেন অকালতে, তেতিয়াহ'লে পৃথিৱীত আজি আমি এনেকৈ ভাগৱত নাপালোঁহেঁতেন। গতিকে আমাৰ নিচিনা প্ৰাণীবিলাকক উদ্ধাৰ হ'ব পৰাৰ শ্ৰেষ্ঠ পথ প্ৰদৰ্শন কৰা ভাগৱত শাস্ত্ৰ আজি আমি যি ধৰণে পাইছোঁ, একমাত্ৰ পৰীক্ষিতৰ ত্যাগৰ ফলত। সেইকাৰণে পৰীক্ষিতৰ মৃত্যু জগত কল্যাণকাৰী মুখ্য মৃত্যু বুলি ধৰা হৈছে। পিতামহ ভীষ্মৰ মুখ্য উৎসৱ বুলি গণনা কৰা হৈছে। প্ৰভুকাল আপোনাৰ মৃত্যু জগতৰ কল্যাণকাৰী মৃত্যু হিচাপে বিবেচিত হওক, তাৰ কাৰণে আপুনি প্ৰস্তুতি কৰিব লাগে। শুনিবলৈ বেয়া যে মোক মৰাৰ কথা এখেতে ক'লে, নহয়, আমিতো মৰিবই লাগিব, নমৰাকৈ থাকিম কোন? প্ৰশ্ন হ'ল এইটো। জন্মৰ লগতে উপজে মৃত্যু, দশমতে লিখিছে। মৃত্যুৰ প্ৰতি ভয়াৰ্ত হৈ মৃত্যুৰ পৰা বাচিবৰ কাৰণে অনেক যতন কৰি কৃষ্ণ বিমুখী হৈ থকাতকৈ কৃষ্ণ সন্মুখী হৈ ইহ জগতৰ পৰা যাব পৰাটো ভাগ্যৱান, পৰম কৃপাশীল তেওঁৰ কাৰণে। সেইকাৰণে কৈছে যে এইবিলাক সংসাৰৰ ঔষধ কৰ্ণৰ কাৰণে অভিৰাম, আৰু মহাজ্ঞানীগণে ইয়াক অবিশ্ৰামভাৱে গায়। এই কৃষ্ণ কথা আত্মঘাতীত ব্যতিৰেকে কোনে নুশুনাকে থাকিব? হে গুৰুদেৱ, মই আত্মঘাতী নহয়, মোক কোৱা, মই কৃষ্ণ কথা অবিৰাম শ্ৰৱণ কৰিম। হে ৰাম দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণ তাতে কুম্ভীৰ মগৰ, ৰাম মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই, লীলাই তৰিলা তাক গোখোজ পৰাই। হে বাপসকল, কুৰুক্ষেত্ৰ এখন সমুদ্ৰ বুলি আমি কওঁ, আৰু আমিবিলাকে খুব ধুনীয়াকৈ শুনো সেই কুৰু সমুদ্ৰত কেনেকৈ পঞ্চপাণ্ডৱে যুদ্ধ কৰিলে, কেনেকৈ কৌৰৱে তাত পৰাজয় বৰণ কৰিলে। কিন্তু আপুনি নিজেও যে এখন কুৰুক্ষেত্ৰত দিনে দিনে যুদ্ধ কৰি আছে, সেইটো কেতিয়াবা ভাবিছেনে? মোৰ জীৱন কুৰুক্ষেত্ৰত মই যে হাবুডুবু খাই আছো, এই কথা আপুনি কেতিয়াবা ভাবিছেনে? সময়ত আপোনাৰ বিপদত সহযোগী হ'ব থাক আপোনাৰ ইষ্ট কুটুম্বই আপোনাৰ বিপদৰ প্ৰধান কাৰণ হিচাপে থিয় হৈ আছে, এতিয়া ভাবিছেনে এই কথাটো কেতিয়াবা? সকলোৰে জীৱনত নহ'ব পাৰে, কাৰোবাৰ জীৱনততো হয়। যাক মই ইষ্ট বুলি ভাবিছোঁ তেওঁৱে মোৰ শত্ৰু হিচাপে মোৰ লগত কাম কৰি আছে। যাক মই মিত্ৰ বুলি ভাবিছিলোঁ তেওঁৱে মোৰ লগত গাদ্দাৰী কৰিছে। যাক মই বন্ধু বুলি ভাবিছিলোঁ তেওঁৱে মোৰ কাৰণে চূড়ান্ত শত্ৰু হিচাপে বিবেচিত হৈছে। এই কথা আমি কেতিয়াবা ভাবিছোঁনে বাৰু? সেইবিলাক নিজৰ কৃতকাৰ্যতাৰ পৰিণাম প্ৰভুসকল, প্ৰাৰব্ধ কৰ্মৰ ফল এইবিলাক। কিন্তু আপুনি যদি কৃষ্ণত সমৰ্পিত হয়, তেতিয়াহ'লে এনেকুৱা সন্দিক্ষণতো ভগৱান আপোনাৰ লগত সখিত্ব কৰিবৰ কাৰণে আহিব, কিন্তু উপজাচি। আপোনালোকে জানে মহাভাৰতত ভগৱান কৃষ্ণ উপজাচি গৈ অৰ্জুনৰ লগত সখিত্ব কৰিছে। অৰ্জুনে সখিত্ব কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰলৈ অহা নাই,
কংস নিধনৰ পিছত দ্বাৰকাধীশ ভগৱান কৃষ্ণই অৰ্জুনক বিচাৰি বিচাৰি গৈ সশিত কৰিছে। কেলে যে পৃথিৱীৰ ভাৰ হৰণ কৰিবৰ কাৰণে তেওঁ অৰ্জুনক বিবেচিত কৰি লৈছিলে যে অৰ্জুন মোৰ সহযোগী। সেইকাৰণে গীতাত কি ধুনীয়াকৈ এটা বৰ্ণন কৰে যে অৰ্জুনৰ ৰথৰ 4টা ঘোঁৰা, এটা হ'ল এটাকৈ 4টা ঘোঁৰা, আৰু সেই উদাত্ত ঘোঁৰা 4টাৰ যি ৰথ, সেই ৰথখনৰ নাম হ'ল কপিধ্বজ। আৰু সেই কপিধ্বজ ৰথৰ সাৰথী ভগৱান শ্ৰীনাৰায়ণ নিজেই, কৃষ্ণ দৈৱকী নন্দন। আৰু মহাৰথী হিচাপে সেই ৰথত বিদ্যমান হৈ আছে কুন্তী নন্দন গাণ্ডীৱধাৰী অৰ্জুন। পাপসকল, এই শৰীৰটোৱে সেইখন ৰথ, আৰু এই ৰথখনৰ চালক 4টা ঘোঁৰা, মন, বুদ্ধি, চিত্ত আৰু অহংকাৰ। ই ইমান বেগৱন্ত যে ই ক'ত যে মোক লৌৰাই লৈ ফুৰাই তাৰ কোনো হিচাপ নাই। ক্ষিপ্ৰ গতিত, বায়ুৰ বেগতকৈও বেছি, শব্দৰ বেগতকৈও অধিক বলৱন্ত। মোৰ জ্ঞান অৰ্জুনে যদিও এইখন ৰথত বহি আছে, তেওঁ কোনো ধৰণৰ সুবিধাই পোৱা নাই তেওঁক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। কিন্তু জ্ঞানাৰ্জুনে গোটেইকেইটা মনক নাকি লগাই এডাল বাগজৰি কৰি সমস্ত জগতৰ নিয়ন্তা পালনকৰ্তা ভগৱান কৃষ্ণৰ হাতত জৰিডাল দি ক'লে যে হে প্ৰভু, আজিৰ পৰা এই ৰথখন তুমি যেনেকৈ চলাবা তেনেকৈ চলিব, তুমি যেনেকৈ নিৰ্দেশনা কৰিবা মই এই ধৰণেহে জগতত চলিম। এই বুলি যদি আপুনি আপোনাৰ শৰীৰ ৰথখন ভগৱানৰ চৰণত নিবেদন কৰি দিব পাৰে, তেতিয়াহ'লে সিদিনাখনৰ পৰা আপুনি মুক্ত, আপোনাৰ শৰীৰৰ চিন্তা ভগৱানে কৰিব। গীতাৰ এইটো মূল তাৎপৰ্য। আৰু সেইজনৰ কাৰণে শ্ৰী বিজয় নিশ্চিত। সেইকাৰণে যত্ৰ যোগেশ্বৰঃ কৃষ্ণ যত্ৰ পাৰ্থ ধনুৰ্ধৰ তত্ৰ শ্ৰী বিজয়। সঞ্জয়ে কৈ থৈ দিছে। পিতামহ ভীষ্ম প্ৰমুখে সকলোৱে এই কথা জানে যে অৰ্জুনৰে জয় হ'ব, যুধিষ্ঠিৰৰে জয় হ'ব। এটোপাল ৰক্তও পাত নকৰাকৈ যুধিষ্ঠিৰে যুদ্ধ বিজয় সাব্যস্ত কৰিছিল যুদ্ধৰ প্ৰাৰম্ভণিতে। সেই কথা আমি চবেই জানো। আমাৰ ল'ৰা ছোৱালীবিলাকক এই আদৰ্শ আমি শিকাব লাগে। তেতিয়ালৈকে যুদ্ধ আৰম্ভই হোৱা নাই। যুধিষ্ঠিৰে অস্ত্ৰ শস্ত্ৰ থৈ কৌৰৱৰ পক্ষে খালী হাতেৰে খোজকাঢ়ি গ'ল, হাতযোৰ কৰি পেলাই। আৰু দুৰ্যোধনে দূৰৰ পৰা দেখি ক'লে, খুব আত্মহাস্য কৰিলে, ক'লে হা গম পালেনে যুধিষ্ঠিৰে এতিয়া মোৰ এই প্ৰচণ্ড সেনা বাহিনী দেখি যুধিষ্ঠিৰে হাৰ মানিলে। এয়া খালী হাতেৰে হাতযোৰ কৰি মোৰ ওচৰলৈকে আহি আছে, আহি মোৰ চৰণত পৰি যাব, ক'ব যে হে দুৰ্যোধন, মই যুদ্ধ নকৰোঁ, মই এতিয়াই বশ্যতা স্বীকাৰ কৰিলোঁ। কিন্তু দুৰ্যোধনে ভবাৰ নিচিনাকৈ নহ'ল। কিন্তু যুধিষ্ঠিৰে আহি পোন প্ৰথমে তেওঁলোকৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠজন পিতামহ ভীষ্ম, যিজন সেনাপতি ৰূপত আহি উপস্থিত হৈছে, পিতামহ ভীষ্মৰ চৰণত প্ৰণিপাত জনাই কৈছে যে হে পিতামহ, যুধিষ্ঠিৰৰ প্ৰণাম স্বীকাৰ কৰক, আয়ুষ্মান ভৱ পুত্ৰ। যে হে পিতামহ, তুমি আমাৰ বংশৰ আটাইতকৈ বয়োজ্যেষ্ঠ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ। চাব দেই, কিমান ডাঙৰ কথা। যে হে পিতামহ, মই আজি এখন যুদ্ধত অৱতীৰ্ণ হ'বলৈ ওলাইছোঁ। আমাৰ বংশৰ বয়োজ্যেষ্ঠ হিচাপে মই আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ, যাতে মোৰ এই যুদ্ধখনত বিজয় সাব্যস্ত হয়। পিতামহ ভীষ্মই আনন্দত আত্মহাৰা হৈ গ'ল আৰু দুহাত ওপৰলৈ তুলি পেলাই আশীৰ্বাদ কৰিলে, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ, বিজয় ভৱ পুত্ৰ। আচ্ছা, বিৰোধী পক্ষৰ সেনাপতিয়ে যেতিয়া মুখেৰে 3বাৰ ক'লে বিজয় ভৱ, বিজয় ভৱ, বিজয় ভৱ, যুদ্ধখন তেতিয়াই শেষ নহ'লনে? তাৰমানে নিজৰ আদৰ্শ আৰু শ্ৰেষ্ঠ চৰিত্ৰৰ দ্বাৰা যুধিষ্ঠিৰে এটোপালো ৰক্তপাত নোহোৱাকৈ পোনপ্ৰথমে যুদ্ধৰ বিজয় ঘোষণা কৰাই ল'লে। তাৰপিছত কুলগুৰু কৃপাচাৰ্যৰ ওচৰলৈ গৈ ক'লে যে হে কৃপাচাৰ্য, তুমিতো আমাৰ কুলৰ গুৰু, তুমি মোক আশীৰ্বাদ নিদিবানে? মোৰ যে যুদ্ধ কৰিবলৈ ওলাইছোঁ, মই আশীৰ্বাদ আছে বাছা, তোমাৰ বিজয় হওক। অথচ ৰথী হিচাপে আহি কুলগুৰু তাত উপস্থিত আছে।
অস্ত্ৰগুৰু দ্ৰোণাচাৰ্যৰ চৰণৰ ধূলি শিৰত তুলি লৈ কৈছে যে হে গুৰুদেৱ, তুমি তোমাৰ এইখন হাতেৰে মোৰ এই দুখন হাতক অস্ত্ৰবিদ্যাত পাকৈত কৰাইছিলা। তোমাৰ কৃপা নহ'লে মই যুদ্ধ কৰিবই নোৱাৰিলোহেঁতেন। সেই কৃপা মই গুৰু, তোমাৰ কৃপা অবিহনে মই জানো যুদ্ধত বিজয় হ'ব পাৰিম? গতিকে মই আজি তোমাৰ কৃপা ভিক্ষাৰ পাত্ৰী। গতিকে তুমি মোক কৃপা ভিক্ষা দিয়া গুৰুদেৱ, মই যাতে যুদ্ধত বিজয় হ'ব পাৰোঁ। বিজয় ভৱ পুত্ৰ, বিজয় ভৱ। এজন পুত্ৰই আজিকালি আমাৰ আদৰ্শত এইবিলাক লাহে 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 ক্ষীণ হ'বলৈ আৰম্ভ কৰিছে। সন্তানবিলাকে জ্যেষ্ঠসকলক কি ধৰণে সৎকাৰ কৰিব লাগে, সেই সংস্কাৰ যেন লাহে 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 ক'ৰবাত হেৰাই যাবলৈ ধৰিলে। বৰদেউতাক হিচাপে যদি সন্তানটোক কিবা কৈছিলেও এষাৰ, সি তৎক্ষণাত জবাব দি দিছে। বৰদেউতাকে সিদ্ধান্ত লৈছে আজিৰ পৰা আৰু ইয়াক একোৱেই নকওঁ। খুৰাক হিচাপে যদি কিবা এটা কৈছিল ভতিজাজনক, তৎক্ষণাত জবাব দি দিছে। হয়তো দেউতাকেও কৈছে, মাকেও হয়তো কৈছে, ভালে কৰিলি তেনেকৈ কৈ তই, এনেকেই ক'ব লাগে, নহ'লে ইহঁতে আমাক অমুক কৰিব। কিন্তু পিতৃ মাতৃৰ কৰ্তব্য কি আছিল? যে কিয় ক'লা তুমি বৰ্তাক তেনেকৈ? বোলে নাই মোক এনেই ক'লে। এনেই কওক, কিয় তুমি উত্তৰ দিবা? যোৱা, এতিয়াই যোৱা, স্নান কৰাগে, তামোল পাণ এযোৰ লোৱা, সফুৰা এখনত লৈ বৰ্তাৰ ওচৰত গৈ ক্ষমা খোজা যে বৰ্তা মোৰ ভুল হৈ গ'ল, মই তোমাক তেনেকৈ ক'ব নালাগিছিল। বাপসকল, মই যদি সেই বৰ্তাকজন হওঁ, এইমাত্ৰ গালি পৰা ল'ৰাটোৱে যদি তৎক্ষণতে মোৰ ওচৰলৈকে যদি তেনেকৈ আহে, মই বাৰু তাক বুকুত সাৱটি নল'মনে? দে বাবা, হ'ব দিয়া, হ'ব দিয়া, তাৰ কাৰণে তইনো মোক ক্ষমা খুজিব লাগেনে? তোক মই ক্ষমা কৰি দিলোঁ, ঈশ্বৰে তোক মংগল কৰক, হ'ব। এই যিটো সম্বন্ধৰ যিটো কটকটীয়া বান্ধ, সেইটো এটা সাধাৰণ ব্যৱহাৰে আমাক বেছি কটকটীয়া কৰি পেলায়। কিন্তু আমি কি কৰিছোঁ এতিয়া, ইমান যান্ত্ৰিক জগতত আমিবিলাকে অতিবাহিত কৰিবলৈ লৈছোঁ। এতিয়া এই সম্বন্ধবিলাক আমি আমাৰ পিতৃ মাতৃয়ে সন্তানক সেই সংস্কাৰটো নিদি পেলাই তই ভালেই কৰিলি বুলি এষাৰ কথা কৈ থৈ দিলোঁ, যাৰ কাৰণে চিৰদিনৰ কাৰণে ভতিজা আৰু বৰ্তাকৰ মাজত এখন প্ৰাচীৰ থিয় হৈ থাকিল। আশীৰ্বাদ আৰু মমতাৰ পৰা তেওঁ বঞ্চিত হৈ থাকিল চিৰদিনৰ কাৰণে। প্ৰভুসকল, যুধিষ্ঠিৰ এটা আদৰ্শ জগতত, তেওঁ সেই আদৰ্শৰ জৰিয়তে যুদ্ধ বিজয় কৰিছিল। বাকী চতুৰ্থ পাণ্ডৱে তেওঁলোকেও যুধিষ্ঠিৰৰ পদাংক অনুকৰণ কৰি তেওঁলোকে যুদ্ধত জ্যেষ্ঠ ভাতৃ যি বুলি কৈছে, সেইধৰণে যুদ্ধত তেওঁলোকে বিজয় সাব্যস্ত হৈছে। প্ৰভুসকল, আমিও আমাৰ সংসাৰ কুৰুক্ষেত্ৰখনত যদি বিজয় সাব্যস্ত হ'ব খোজোঁ, তেতিয়াহ'লে আমিও সেই ধৰণেই ঈশ্বৰ, গুৰু, পিতৃ মাতৃ, জ্যেষ্ঠজনৰ প্ৰতি সৎকাৰী মনোবৃত্তি থাকিব লাগিব। যিজন ল'ৰা বা ছোৱালীৰ গাত এই ধৰণৰ সৎকাৰী মনোবৃত্তি, সংস্কাৰী মনোবৃত্তি থাকিব, সংসাৰ জগতত তেওঁ এদিন জয়ী হ'বই, তেওঁক কোনেও পৰাস্ত কৰিব নোৱাৰে। শাস্ত্ৰ এইবিলাকে কৈছে। কেৱল আকৌ চাকি বন্তি জ্বলাই শৰাই সফুৰা খাই ভাগৱত শুনিলে আমাৰ জীৱনত একো কামত নাহে। আমাৰ ল'ৰা ছোৱালীবিলাকক এই সংস্কাৰ দিব লাগে।